হয়, বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দেখা গৈছে আন ৰাজনৈতিক দলৰ লগতে BPFৰ পৰাও দিনে ৰাতিয়ে গাঁৱে ভূঞে নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে। নিজৰ যি ৰণকৌশল নিৰ্বাচনী ৰণকৌশল সেয়া লৈ ভোটাৰ ৰাইজৰ ওচৰত যোৱা দেখা গৈছে। আমি বৰ্তমান উপস্থিত আছোঁ গোসাইগাঁৱৰ জমদুৱাৰ পৰিষদীয় সমষ্টিত আৰু জমদুৱাৰ পৰিষদীয় সমষ্টিত এইবুলি BPFৰ পৰা যিগৰাকী প্ৰাৰ্থীৰ দাবীদাৰ অৰ্থাৎ তেখেতে এইবুলি প্ৰাৰ্থিত্ব দিয়া হ'ব তেখেত হ'ল উইলিয়াম নাৰ্জাৰী আৰু তেখেতে আমাৰ লগত আছে। তেখেতৰ লগত আমি এই বিষয়ে কথা পাতিম। আচলতে যিহেতু সন্মুখত যি BTC নিৰ্বাচন এই নিৰ্বাচনত এইবুলি তেখেতসকলে কেনেকুৱা ধৰণৰ ৰণকৌশল লৈ ভোটাৰ ৰাইজৰ ওচৰলৈ গৈছে বা কি ধৰণে তেখেতৰ আশাবাদী এইবুলি এই বিষয়ে আমি কথা পাতিম। দাদা নমস্কাৰ জনাইছোঁ। নমস্কাৰ। কি ক'ব, যিহেতু এই BTC পৰিষদীয় নিৰ্বাচন এই ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে, আপোনালোকে নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে, বিভিন্ন ঠাইত সভা সমিতি পাতিছে, কি ক'ব? চাওঁ, আজিকালি যেতিয়াই হওক ইয়াৰ কাৰণে BPF সদায় ৰেডি। গতিকে আমি BPF হিচাপত অকল আমাৰ সেই জুমদাৰ সমষ্টি নহয়, 40টা সমষ্টি এক বছৰ পৰাই লাগাতাৰ আমাৰ লিডাৰ হওক, আমাৰ কৰ্মী হওক, গ্ৰাছৰুট লেভেললৈকে কণ্টিনিউ কাম কৰি আছোঁ। আৰু আপোনালোকে দেখা পাই আছে মিডিয়া পেপাৰ, আপোনালোকে মিডিয়া পাৰ্চন হিচাপে আমি সকলোৱে মিডিয়াক আমি সন্মান জানো। আৰু আজিৰ দিনত ডেইলি দিনত এটাতো এইটো একেবাৰে কম্পালচৰি, এটা দুটা সদায় জইনিং হৈ আছে আৰু বিভিন্ন দলৰ পৰা আহি আছে আৰু বিভিন্ন জনগোষ্ঠী আজি BPFক জইন হৈ আছে। জুমদাৰ সমষ্টি, অকল জুমদাৰ সমষ্টি নহয়, ওদালগুৰিৰ পৰা দৰং পৰা লৈ কিনি আপ টু এই আপোনাৰ জুমদাৰলৈকে সদায় আপোনাৰ গোটেই দিন BPF। কিন্তু BPF আজি চৰকাৰ নাই, তথাপি আজি BPF পালে আহি আছে। কিয়? গোটেই জনগোষ্ঠী গোটেই ৰাইজ আজি বুজি পাইছে যে এই চৰকাৰ, এই UPPL চৰকাৰ সকল আপোনাৰ মুখৰ পৰাহে দিয়ে, প্ৰেক্টিকেল কিন্তু পাব্লিকো দিব পৰা নাই। প্ৰতিটি যিটো দিছে সেইটো একো দিব পৰা নাই। সেইকাৰণে আমাৰ জুমদাৰে হওক, আন বেলেগ আপোনাৰ সমষ্টিয়ে হওক, গোটেই ঠাইত আপোনাৰ গোটেই জেগাত BPFৰ জয়কাৰ হৈ আছে। যিহেতু সন্মুখত BTC নিৰ্বাচন, আপোনালোকৰ ৰণকৌশল কি, আচলতে কি লৈ আপোনালোকে ভোটাৰ ৰাইজৰ সন্মুখত যাব? চাওক, আমাৰতো 5টা দিছেই অলৰেডি। আমাৰ সন্মানীয় সকলোৰে মৰমৰ আমাৰ শ্ৰীযুত হাগ্ৰামা মহিলাই ডাঙৰীয়াই আপোনাৰ CWCত যেনেকৈ ডিচিশ্যন লৈ কিনি PMB বডিত যেনেকৈ ডিচিশ্যন লৈছে, সেই মৰ্মে 5টা গেৰেণ্টি অলৰেডি দিয়া হৈছে। লেণ্ড আৰু কিছুমান ইউথ আৰু আপোনাৰ মহিলা, যিটো আপোনাৰ এজেড ছিনিয়ৰ চিটিজেন, হেণ্ডিকেপ, তেখেতসকলৰ কাৰণে অহা বছৰ কিমান খৰচা কৰিব। আৰু যিমান আপোনাৰ যেনিবা কি বুলি কয় পাত্তা পোৱা নাই পাব্লিকে, আজিৰ দিনত 2003ৰ আগত যিবোৰ আছে গোটেইটো আমাৰ BTC বাসিন্দা বুলি তেখেতসকলক মাতি দিয়াটো আমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি বুলি কৈছে। তো সেইটো লৈ কিনে আমি ঘূৰি আছে, পাব্লিকে বিশ্বাস কৰিছে। আজিৰ দিনত UPPL হিচাপত কি দিলে চবেই জানে। তেখেতসকলেতো কৈ আছিল আপোনাৰ ঘৰে ঘৰে চাকৰিৰ কথা কৈছিল, 75 কথা কৈছে, চবেইতো জানে। আৰু যিবোৰ আপোনাৰ যেনেকুৱা যিটো আপোনাৰ ছিনিয়ৰ, যিবোৰ তাৰমানে কি বুলি কয়, কিছুমান মাইকীবিলাকে আৰু কিছুমান আপোনাৰ ছিনিয়ৰ ব্যক্তিবিলাকে যিটো দোকানৰ সৰু সৰু যিটো তাৰমানে চব্জি বিক্ৰী কৰে, তেখেতসকলতো তাৰমানে কিছু পইচা দিখিনি ক্ষুদ্ৰ ব্যৱসায়ীবিলাকৰ কিছু পইচা দিখিনি ভাল এটা তাৰমানে দোকান কৰি খাবৰ কাৰণে ব্যৱস্থা কৰি দিম বুলি কৈছে। আজিতো পোৱা নাই, কোনোতো ব্যক্তিকতো তেনেকৈ দিব পৰা নাই। আপোনাৰ তেখেতসকলে আকৌ কৈছিলে যে যেনিবা যিটো ইয়াং, যিটো তাৰমানে যুৱ যুৱতী আছে, তেখেতসকলে স্কিল ডেভেলপমেণ্ট দিব বুলি কৈছিল। গাহৰি পালন কৰা, কিবা পালন কৰা, বাগান কিবা প্লেণ্টেশ্যন কৰা, তেনেকৈ কিবা এটা ব্যৱস্থা কৰি দিম বুলি কৈছে। কৈজন আজি পালে? আজিতো আপোনাৰ যেনিবা বহুত কি বুলি কয় আপোনাৰ ল'ৰা ছোৱালী আজি যেনিবা কোৱালিফাইড হৈ কিনি বেকাৰ বহি আছে। বেকাৰটো বেছি হৈ আছে। তাৰমানে আপুনি অভিযোগ উত্থাপন কৰিছে আচলতে UPPL যিবোৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেয়া পূৰণ হোৱা নাই, এটাও পূৰণ হোৱা নাই। মাটিৰ কথাটো আপোনাৰ তেখেতসকলে পাত্তা দিয়া নাই। সাম্প্ৰতিক সময়ত এক বিশেষ চৰ্চিত বিষয় হ'ল উচ্ছেদ। যিহেতু BTCত যি BCR আছে, তাৰপিছত আন যি বনগাঁও আছে, এইবোৰত কি ভৱিষ্যতে উচ্ছেদৰ বিষয়ে আপোনালোকে কি মতামত দাঙিব? চাওঁ, কথাটো হ'ল সেইটো, আজি উচ্ছেদ হৈ আছে, ইয়াৰ বিষয়ে আমি বেছি ক'বলৈ নাযাওঁ। কিন্তু কথাটো হ'ল
BTC কি বোলে BTR যিটো তাৰমানে UPPL চৰকাৰ চলাই আছে BTRটো নহয় BTC হয় না নহয় তো আজি যেনিবা লেণ্ড ডেভেলপমেণ্টৰ আপোনাৰ যেনিবা সন্মানীয় আমাৰ পেৰেংগা ডাঙৰীয়া তেখেতে কৈছে যে যেনিবা প্ৰমোদ বড়োৰ নেতৃত্বে উচিত হ'বই বুলি কৈছে তো উচিতটো আজিকালি হ'ব পাৰে তেখেতসকলে যিটো থাকে দেই সেইটো আমি কোৱা কথা নহয় তেখেতসকলেহে কৈছে উচিত হ'বই এইটো ভগৱান আহিলেও ৰখিব নোৱাৰি বুলি তেখেতসকলে কৈছে তো সেই মৰ্মে আজি এটা দুটা হৈ আছে বা নটিছো গৈ আছে কালি পৰি নোহোৱা কথাই নাই যিটো তেখেতসকলে থাকে কিন্তু আমাৰ চৰকাৰ আহিলে কোনো পক্ষে উচিত নহয় আমাৰ উচিত নহয় পাতাহি দিম আমি ৰাজ্যক আমি সকলো জনগোষ্ঠী সকলো ধৰ্ম আমি পাতাহি দিম আমি উচিত নকৰিম আৰু এটা বিষয়ে আলোচনা চলি আছে BPFৰ জ্যেষ্ঠ যিগৰাকী নেতা ৰবিৰাম নাৰ্জাৰী আনহাতে মন্ত্ৰী উৎসৱ খুৰা ব্ৰহ্ম UPPLৰ পৰা যি হৈছে তেখেতে কৈছে যে আচলতে BPF আৰু UPPLৰ যি একত্ৰীকৰণ আলোচনা চলি আছে মাজতে আকৌ ইয়াত বিফল হৈছিলে আকৌ আলোচনা চলি আছে কি কৰিব নাই চাওঁ আমিতো সেইটোৱেই ক'ম যিটো আপোনাৰ যেনিবা এলায়েন্স যিটো হয় তেতিয়াতো ভাল কথা কিন্তু এলায়েন্স কৈখিনি কিমান যে যেনিবা পাৰ হৈ গ'ল আৰু এলায়েন্স কৈ BPFৰ পৰা কিমানজন লৈ গ'ল তো আজি যেনিবা তেখেতসকলে দুৰ্বলটো তাৰমানে অনুভৱ কৰিব পাৰিছে যেনিবা আজি BJPয়ে তেখেতসকলৰ তাৰমানে আঁতৰি গৈছে তেখেতসকলৰ পৰা আঁতৰি গৈছে এক্সট্ৰা হৈ গৈছে এলায়েন্সটো আছিল কিন্তু আজি এক্সট্ৰা ক্লিম কৰাৰ লগে লগে তেখেতসকলে গ্ৰাছৰুট লেভেলত কিমান দুৰ্বল UPPL হিচাপে কিমান দুৰ্বল সেইটো আজি তাৰমানে বাস্তৱ আজি তাৰমানে তেখেতসকলে দেখা পাইছে সেই ৰিপৰ্টটো পোৱাৰ পিছত আজি তেখেতসকলে কৈছে আহক এলায়েন্সটো আমি সদায় ৰেডি কিন্তু কথাটো হ'ল তেখেতসকলে ব্লেকমেইলিং কৰিছে আমি কিয় ব্লেকমেইলিং যাম আমিতো বুজি পাইছোঁ না কাম্পা ছাৰ সেইটো আলোচনাত আছিলে তেখেতেও লৈ গ'ল কিছুমান ভাল ব্যক্তিও কৈ একজন লৈ গৈছে কিন্তু তেখেতসকলে যোৱা পিছতো BPF আজিও দুৰ্বল হোৱা নাই বৰংচ ষ্ট্ৰঙৰ পৰা ষ্ট্ৰংহে হৈ আছে আজিৰ দিনত যিহেতু জমদুৱাৰ সমষ্টিৰ পৰা আপুনি BPFৰ প্ৰাৰ্থী এইবুলি আপুনি জমদুৱাৰৰ কাৰণে আচলতে কি কৰিব জিকাৰ পিছত চাওক আপোনাৰ লগতে গম পায় 0 পৰা ষ্টাৰ্ট কৰিছে BPFে ৰাস্তা ঘাট গোটেইটো তো ৰাস্তা ঘাটটো প্ৰায় হৈয়ে গ'ল কিন্তু 5 বছৰ তেখেতসকলে কি কৰিছে নাজানো কিন্তু আমি সেইটোৱেই ক'ম ইয়াত কৰিবলগীয়া বহুত আছে আদিবাসী এৰিয়াত এডুকেশ্যন আপোনাৰ কিছুমান কাম কৰিবলগীয়া বহুত আছে এগ্ৰিকালচাৰ ছেক্টৰৰ কাম কৰিবলগীয়া বহুত আছে হেল্থ এতিয়ালৈকে ইয়াত তাৰমানে এটাও নাই খাচাবাৰী আগৰ আপোনাৰ ডাঙৰীয়া আছিলে ৰেৱৰীয়া নাৰ্জাৰী ডাঙৰীয়া তেখেতে কিন্তু নিজে যেতিয়া তাৰমানে ডিপাৰ্টমেণ্ট সি চলাইছিল এই সময়ত তাৰমানে সেই কনষ্ট্ৰাকশ্যন ইয়াত আছিলে আজিলৈ কিন্তু সেইটো কমপ্লিট নহ'ল আজিও সেই আছে আজিও কমপ্লিট কৰিব পৰা নাই ঠিক তেনেকৈ ইয়াত হেল্থৰ কথা আছে এগ্ৰিকালচাৰৰ কথা আছে আৰু আপোনাৰ যেনিবা এডুকেশ্যনৰ কথা আছে আৰু কিছুমান ইৰিগেশ্যন আৰু কি বুলি কয় সেইটো আপোনাৰ ৰিভাৰ প্ৰটেকশ্যন সেইটো যেনেকৈ শংকচ গৰখহনীয়া এইটো শংকচটো আমাৰ তাৰমানে সেইটো প্ৰটেক্ট কৰিব লাগে এইটো খুব মেজৰ সেইটো কিবা ক'ব নেকি নাই সেইটোতো আমাৰ চৰকাৰৰ অহাৰ লগে লগে মই ক'লোৱে এইটো আপোনাৰ শংকচ প্ৰটেকশ্যনেই হওক আপোনাৰ যেনিবা এডুকেশ্যন ছেক্টৰে হওক হেল্থে হওক এগ্ৰিকালচাৰে হওক সেইটো লৈ কিনে আমি কাম কৰিম যিটো ৰাস্তা ঘাটটো চব আমাৰ BPF আগতে কৰিছে 15 বছৰত মোটামুটি আপোনাৰ ক'ব গ'লে 90% হেগে এতিয়াতো খালি ৰিপেয়াৰিংহে কৰি আছে 1 ফুট হয় না নহয় সেইটোহে আপোনালোকে এইবুলি BDC নিৰ্বাচন কিমান সমষ্টি জিকিব বুলি ভাবে চবে কৈ আছে 25ত এবাৰ পাব বুলি কৈছে 25টোতো পাবই চৰকাৰটো 100% আমি কৰিম আৰু এটা কথাটো হ'ল সিদিনা মই কিছুমান ব্যক্তিক মই দেখা পালোঁ যে যেনিবা হাগ্ৰামা মহিলাৰ ছাৰে সদায় তাৰমানে চিপটো লৈ কিনে পলিটিক্স খেলি বুলি কৈছে কিন্তু কথাটো হ'ল সেইটোহে চিপ ছাৰটো আমাৰ হাগ্ৰামা মহিলা ডাঙৰীয়াটো চিপ আহা ছেপ্টেম্বৰত হ'বই আৰু তাৰ টাৰ্গেটটো যিটো সঁচা আমি চিপ হিচাপত আমি BTC আগত চলাইছিলে 15 বছৰ আকৌ এবাৰ তাৰমানে চলাব 20 বছৰ এইটো ক্লিয়াৰ কথা কিন্তু আমাৰ প্ৰমোদ বড়ো ছাৰ তেখেতে কৈছিলে আপোনাৰ বটলেণ্ড হ'লে আমি নিজৰ ঘৰৰ আমি সংসাৰ কাম এতিয়াতো BTR না কি মই নাজানো আপোনাৰ ৰিজন না কি মই নাজানো কিন্তু বটলেণ্ডটো হ'ল যিটো শেষ হৈ গ'ল এতিয়া BTRটোহে বটলেণ্ড হৈ গ'ল তো এতিয়া তাতো তাৰমানে ফুল ষ্টপ হৈ গ'ল এতিয়া ঘৰৰ গৈখিনি থাকিব পাৰে থাকিলে কিন্তু চিপটো আমাৰ কি বুলি কয় আপোনাৰ হাগ্ৰামা মহিলাৰ ছাৰ হ'বই
100%. হয় ধন্যবাদ থাকিল হয় এই আছিলে উইলিয়াম নাৰ্জাৰী তেখেতে এইবুলি BPF-ৰ পৰা জমদুৱাৰ সমষ্টিৰ পৰা এইবুলি তেখেতে প্ৰাৰ্থিত্ব লৈছে আৰু ইয়াৰ পৰা নিৰ্বাচন খেলিব আৰু তেখেতে ক'লে যে আচলতে যি BTC 40টাকৈ সমষ্টি আছে এই 40টাকৈ সমষ্টিক লৈ ইতিমধ্যে BPF-ৰ প্ৰধান হাগ্ৰামা মহিলাৰে 5টাকৈ গ্ৰান্টি ইয়াত দিছে যে আচলতে যেতিয়া যদি চৰকাৰ গঠন কৰে তেনেহ'লে যি শিক্ষিত উচ্চ শিক্ষিত যুৱক যুৱতীৰ কাৰণে যেনেদৰে কৰ্মসংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব মহিলাসকলৰ কাৰণে তেনেদৰে কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিব এনেদৰে 5টাকৈ গ্যাৰাণ্টি দিছে আৰু বৰ্তমান যি উইলিয়াম নাৰ্জাৰী আছে তেখেতেও এতিয়া উল্লেখ কৰিলে আচলতে জমদুৱাৰ সমষ্টিত কৰিবলগা বহুখিনি কাম আছে ইয়াতে সংখ্যক নদীৰ গৰাখহনীয়াৰ কথা আছে তাৰপিছত আপোনাৰ ইৰিগেশ্যনৰ কথা আছে য'ত জলসিঞ্চনৰ ব্যৱস্থা নাই বহু অঞ্চলত বৰ্তমান খৰাং বতৰ এই বতৰত বহু অঞ্চলত ইতিমধ্যে কোনো ধৰণৰ শালি ধানৰ কঠীয়া ৰুব পৰা নাই তাৰপিছত আৰু বহুকেইটা বাট পথৰ কথা আছে শিক্ষাৰ কথা আছে চিকিৎসাৰ কথা আছে এই গোটেইখিনি তেখেতসকলে যদি চৰকাৰলৈ আহে আৰু তেখেতে যদি MCL হৈ জিকি আহে তেনেহ'লে এই সমস্যাসমূহ সমাধান কৰিব বুলি তেখেতে ইতিমধ্যে আমাক জানিবলৈ দিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ